বিশ্বনাথৰ খিলাধাৰীত শ্ৰী শ্ৰী দদম্বা কালী পূজা আৰু দণ্ডনৃত্য প্ৰতিযোগিতাৰ আয়োজন সতীৰ উত্তৰে খিলাধাৰী চাহ বাগিচাত বিশাল আয়োজনেৰে অনুষ্ঠিত কৰা হ'ব শ্ৰী শ্ৰী দদম্বা কালী পূজা তদুপলক্ষে পূজা আয়োজনৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি ইতিমধ্যে মন্দিৰৰ চৌপাশ চাফ চিকুণ কৰি সজাই পৰাই তোলাত ব্যস্ত হৈ পৰিছে আয়োজক কমিটি বিগত বৰ্ষৰ দৰে এইবাৰো অহা 15 আৰু 16 মাৰ্চ তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে মাংগলিক নীতিবিধিৰে এক উৎসৱমুখৰ পৰিৱেশৰ মাজত আয়োজন কৰা হ'ব শ্ৰী শ্ৰী দদম্বা কালী পূজাৰ পূজাভাগৰ লগত সংগতি ৰাখি আয়োজন কৰা হ'ব দণ্ডনৃত্য প্ৰতিযোগিতা সেই আয়োজন কৰা পূজাভাগৰ লগতে দণ্ডনৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে অনুৰোধ জনাইছে আয়োজক কমিটিয়ে বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰণৰ ৰিপৰ্ট প্ৰতিদিন লাইভ সৰ্বপ্ৰথমতে সকলোলৈকে নমস্কাৰ জনাই আমাৰ গিলাধাৰী চাহ বাগিচাৰ ৰাইজৰ সহযোগত আৰু উদ্যোক্তা কমিটিৰ সকলোৰে সহযোগত আমাৰ শ্ৰী শ্ৰী দণ্ডকালী মন্দিৰৰ যি আমাৰ প্ৰতিষ্ঠা আৰু লগতে আমাৰ দলীয় প্ৰতিযোগিতা ৰখা হৈছে সেই সকলোখিনি আমি এতিয়া ইতিমধ্যে আমাৰ কাৰ্যসূচী আগবঢ়াই লৈছোঁ আৰু আজিৰ পৰাই আমাৰ প্ৰস্তুতি চলিছে সকলো ৰাইজৰ সহায় সহযোগৰে আগন্তুক দিনৰ আশা কৰিছোঁ আমাৰ এই কাৰ্যসূচী সফলমণ্ডিত হয় আৰু সকলো ৰাইজৰ সহায় সহযোগিতা আমাৰ লগতে থাকিব বুলি আশা ৰাখিছোঁ দণ্ডনৃত্য প্ৰতিযোগিতাত কেইটা দলে অংশগ্ৰহণ কৰিব দণ্ডনৃত্য প্ৰতিযোগিতাত আমাৰ 15টা দল আমি নিমন্ত্ৰণ জনাইছোঁ জিলা ভিত্তিত আমি পাতিছোঁ আৰু জিলা ভিত্তিত পতাৰ কাৰণে আমাৰ 15টা দল আমাৰ যি আছে তেখেতসকল আহিব আৰু সেই দলত আমি তিনিটাকে আমি প্ৰতিযোগিতা ৰখা হৈছে আমাৰ শিৱ পাৰ্বতীৰ প্ৰতি নৃত্য ৰখা হৈছে আৰু বিনাকাৰীয়া ৰখা হৈছে আৰু লগতে আমাৰ ঢুলীয়া যি থাকে আমাৰ ঢুলীয়াৰ লগতো আমি এক প্ৰতিযোগিতা ৰাখিছোঁ এই তিনি ধৰণৰ আমাৰ প্ৰতিযোগী আমি ইয়াতে প্ৰদৰ্শন কৰিব আৰু এইখিনি আমি চাবলৈ পাম বিশিষ্ট অতিথি হিচাপে নিমন্ত্ৰণ কৰা হৈছে হয় আমি বিশিষ্ট অতিথি আমি নিমন্ত্ৰণ কৰিছোঁ আৰু ইতিমধ্যে আমাৰ কমিটিৰ মৰ্মে আমি আমাৰ স্থানীয় বিধায়ক মাতিছোঁ আৰু লগতে আমাৰ স্থানীয় আমাৰ বিশ্বনাথ জিলা তথা আমাৰ MP আমাৰ ৰঞ্জিত দত্ত ডাঙৰীয়াকো আমি নিমন্ত্ৰণ জনাম আমি জনোৱা নাই জনাম গতিকে তেখেতসকলক আমি ইতিমধ্যে আমাৰ কমিটিৰ তৰফৰ পৰা আমি জনাইছোঁ আৰু আমাৰ যি দণ্ড নৃত্য হয় এই দণ্ড নৃত্যৰ কাৰণে জড়িত থকা আমাৰ পৌৰাণিক যি উপদেষ্টাসকল আছে তেখেতসকল নগাঁৱৰ পৰা আহিব আৰু ডিব্ৰুগড়ৰ পৰাও মতা হৈছে আৰু ঢেকীয়াজুলিৰ পৰাও মতা হৈছে গতিকে তেখেতসকলেও আমাৰ ইয়াত আহি পেলাই উপস্থিত হ'ব সেইদিনাখন বহুমূলীয়া তেখেতসকলে আমাক বক্তব্য ৰাখি পেলাই আমাৰ সবিশেষ দণ্ড নৃত্য আৰু দণ্ড লৈ পেলাই বহুতো মন্তব্য আগবঢ়াব তাৰে আমি আশা